নমস্কাৰ। আজি কেইদিনমান আগৰ পৰা ছ'চিয়েল মিডিয়াত অভিষেক দাসৰ হত্যাকাণ্ডৰ ভিডিঅ' আপোনালোকে দেখা পাই আছে। আচলতে গোটেই কথাখিনি ভিডিঅ'বিলাকত কোৱা নাই আৰু আমি যোৱাকালি গৈছিলোঁ আৰু আমাৰ লগত আছিল বাঘজৰিকা ঐক্য মঞ্চ সংগঠন আৰু আমি যোৱাৰ পিছত সিহঁতে আমাক এখন গুৱাহাটী দিছে। এইখন গুৱাহাটী ইয়াত লিখা আছে, স্পষ্টভাৱে লিখা আছে কি হৈছে, সিহঁতৰ পৰিয়ালে দিছে। মই আপোনালোকক পঢ়ি শুনাই আছোঁ। এতিয়া আছে অভিষেক দাসৰ হত্যাকাণ্ড সন্দৰ্ভত। অসমত পুনৰাবৃত্তি ঘটিল কাৰ্বি আংলঙৰ অভিনীল হত্যাকাণ্ডৰ। যোৱা 20 আগষ্ট 2025 তাৰিখে এই ঘটনাৰ পুনৰাবৃত্তি ঘটে তামোলপুৰ জিলাৰ উত্তৰ সীমান্তৰ চকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভৰালি চক নামৰ ঠাইত। এই নিষ্ঠুৰ তথা শোকাবহ ঘটনাৰ নিৰ্মম হ'ব লগা হয় এগৰাকী উদীয়মান 23 বছৰীয়া যুৱক অভিষেক দাস। কচুকটা গাঁৱৰ অৱসৰপ্ৰাপ্ত সৈনিক দীপক দাস আৰু হিমানী দাসৰ একমাত্ৰ পুত্ৰ মৰমৰ অভিষেক দাসে যোৱা 20 আগষ্ট 2025 তাৰিখে তেওঁৰ অন্তৰংগ বন্ধুক্ৰমে মাৰ্টিন বসুমতাৰী, যুৱৰাজ বড়ো, নৱজিৎ দাস আৰু ধ্ৰুৱজ্যোতি গুৰুঙৰ সৈতে এখন চাৰিচকীয়া সৰু বাহনেৰে বগামাটিলৈ ফুৰিবলৈ যায়। ঘৰলৈ উভতাৰ সময়ত ভৰালি চক নামৰ ঠাইত আবেলি অনুমানিক 3 মান বজাত বাহনখন এক দুৰ্ঘটনাত পতিত হয়। এই ঘটনাত এখন দোকান আৰু এখন ই-ৰিক্সা কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনা সংঘটিত হোৱাত গাড়ীখনৰ দৰ্জাসমূহ কাৰিকৰীভাৱে আপুনি বন্ধ হৈ পৰা বুলি জানিব পৰা যায়। তেতিয়া অভিষেকে চালকৰ আসনৰ পৰা ওপৰফালে থকা ছানৰুফ খিৰিকীখনেৰে তললৈ নামি আহে। লগে লগে দোকানখনৰ মালিক, ই-ৰিক্সাখনৰ চালক আৰু তাত থকা উন্নত লোকসকলে অভিষেকক ঘেৰি ধৰি নিৰ্মমভাৱে মাৰপিট কৰিবলৈ আৰম্ভ কৰে। সিমানতে শান্ত নাথাকি উন্নত লোককেইজনে অভিষেকক ঘটনাস্থলীৰ পৰা নিলগৰ পথাৰ এখনলৈ টানি নি লোকচক্ষুৰ আঁতৰত যাতে কোনেও দেখা নাপায় আৰু ফটো ভিডিঅ' আদি কৰিব নোৱাৰে তেনে ঠাইত অতি পৰিকল্পিত আৰু বৰ্বৰতাৰে মাৰপিট কৰি মুমূৰ্ষ অৱস্থাত পেলাই থয়। অভিষেকে সেই সময়ত কৈছে, পাপা পানী, মামী পানী বুলি কৰোণ আন্তনাদ কৰাৰ পাছতো নৰপিয়াজ কেইটাৰ হৃদয় নগলিল। মানে সিহঁতে তেওঁ পানী বিচাৰি আছে কিন্তু সিহঁতে একো দিয়া নাই। এই নিৰ্মম ঘটনা সংঘটিত কৰি পাও নৰাধক লোককেইজনে বাহনখনৰ ওচৰলৈ আহে। গাড়ীত আবদ্ধ হৈ থকা অভিষেকৰ বন্ধুকেইজনে তেওঁলোকক আমাৰ বন্ধু অভিষেক ক'ত আছে বুলি সোধাত নৰপিয়াজ কেইজনে হেনে উত্তৰ দিছিল, এজনক শেষ কৰিলোঁ, এইবাৰ তহঁতৰ পাল। এই হুংকাৰ দি গাড়ীখনৰ দৰ্জাৰ আইনা ভাঙি নৰাধম কেইজনে গাড়ীৰ ভিতৰত থকা অভিষেকৰ বন্ধুকেইজনকো নিৰ্দয়ভাৱে চৰ ভুকু কিল সোধায়। এনেতে তাত থকা কোনো দয়ালু লোকে ফোনযোগে চকপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক খবৰ দিয়াত আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাস্থলীৰ পৰা অভিষেক 4গৰাকী যুৱকক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আহে। অনুমানিক 5 মান বজাত ঘটনাৰ খবৰ অভিষেকৰ পিতৃয়ে লাভ কৰাত ততালিকৈ আৰক্ষী চকীলৈ আহি এখন এম্বুলেন্সেৰে ৰঙিয়া চিকিৎসালয়লৈ লৈ যায় যদিও অতি দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়ত পোৱাৰ পূৰ্বে অভিষেক শেষৰ নিশ্বাস ত্যাগ ঘটে। নিশ্বাসে মৰি গৈছে, অভিষেক শেষৰ মৃত্যু হৈ গ'ল। পৰিয়াল লোকে 31 আগষ্ট 2025 ঘটনাৰ সন্দৰ্ভত চকপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। কিন্তু এজাহাৰ দাখিলৰ এসপ্তাহ উকলি যোৱাৰ পাছতো আৰক্ষী প্ৰশাসনে কোনো তদন্ত আগ নবঢ়ালে। পৰৱৰ্তী সময়ত প্ৰশাসনৰ তৰফৰ পৰা অভিষেক হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি দিয়ে। এই তদন্ত সমিতিৰ ওপৰত গভীৰ আস্থা আৰু ভৰসা ৰাখিছে ভুক্তভোগী পৰিয়ালে। মৃতকৰ পৰিয়ালে গভীৰ অপেক্ষাৰে ৰৈ আছে। পৰিয়ালে ন্যায় পাবনে? দোষীয়ে উচিত শাস্তি পাবনে? কৃতজ্ঞতা স্বীকাৰ প্ৰচাৰ মাধ্যমেৰে সাংবাদিক বন্ধুসকল, সহানুভূতিশীল সদাশয় ব্যক্তিসকল, বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাসকল, অভিষেক হত্যাৰ প্ৰতিবাদত ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা দল সংগঠনসমূহৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকল, লগতে শোকসন্তপ্ত অভিষেক পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰা শ্ৰদ্ধাৰ ব্যক্তিসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপনেৰে অভিষেক দাসৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ। কচুকটা তামোলপুৰ। তো বহুত বেয়া লাগিছে। এইটো 21 আগষ্ট 2025 তাৰিখে তেওঁলোকে আজাদ দাখিল কৰিছিল। আজিলৈকে ন্যায় পোৱা নাই। আচলতে সিহঁতে ন্যায় পাব লাগে। আৰু আপোনালোকক মই গোটেইখিনি পঢ়িলোঁ, মোৰো ইমান স্পীড পঢ়িব কাৰণে মই যোৱাকালি গৈছিলোঁ তো দেৰি হ'ল সিহঁতৰ তাত
মানে মাতটো হেৰি আছে মই মাত্ৰ টোপনি পাই উঠি আছোঁ আপোনালোকে বেয়া নাপাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব মানে এইখন আমি বা গজেগাঁও ঐক্য মঞ্চৰ সংগঠন গৈছিল আমি তাৰ লগত আছোঁ আমিও গৈছিলোঁ তাতে যোৱাৰ পিছত আমাক মানে এইখন গুৱাহাটী আপোনালোকে চাব পাৰে এই গুৱাহাটীখন দিছে ইয়াত যি লিখা আছে মই তাকে আপোনালোক পঢ়ি শুনাইছোঁ তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় অসম বা জোকা জিন্দাবাদ